নমস্কাৰ বন্ধুসকল, আজি মোৰ এখন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মোৰ হাঁহৰ পোৱালি 14 দিন পোৱা হ'ল আৰু মোৰ হাঁহৰ চাওক গ্ৰথ এনেকুৱা ধুনীয়া হৈছে। ইহঁতক ৰাতিপুৱা এবাৰ আধাৰ দিয়া হৈছিল, এতিয়া আকৌ এবাৰ আধাৰ দিয়াৰ সময় হৈছে। ইহঁতক ভোক লাগিছে। ইহঁতে মোক দেখাৰ লগে লগে মূৰটো ওপৰত উঠাই থিয় দিছে, কাৰণ ইহঁতৰ ভোক লাগিছে আৰু ইহঁতে মোক চিনি পাইছে, কাৰণ মই ইহঁতক আহিছোঁ দানা দিবলৈ। আৰু ৰাতিপুৱা আহি মই এটা বেয়া খবৰ পালোঁ, কাৰণ এতিয়া নহয়, ৰাতিপুৱা যেতিয়া মই আধাৰ দিছিলোঁ ইহঁতক, কাৰণ মই দুটা ব্ৰডিঙত ৰাখিছোঁ। এইটো ব্ৰডিং হ'ল মোৰ অলপ সৰু চাইজ আৰু এইটো ব্ৰডিং হ'ল অলপ ডাঙৰ চাইজ। গতিকে এইটো সৰু ব্ৰডিঙৰ পৰা এটা বেয়া খবৰ ওলাইছে, আৰু বেয়া খবৰটো হ'ল এটা পোৱালি ৰাতিপুৱা মই আহি মৃত্যু দেখা পাইছোঁ। পোৱালিটো এইটো হয়, এইটো পোৱালি মৃত্যু হৈছে। বগা কালাৰৰ আছিল আৰু অলপ সৰু চাইজৰ আছিল। ৰাতি মই পানী ইহঁতক ডিংকাৰত থৈ দিছিলোঁ, ডিংকাৰটো এতিয়া বৰ্তমান ওলাই দিছোঁ। তো ডিংকাৰত থৈ দিয়াত পানী ৰাতিপুৱাই অকলে গা ধুলে। গা ধোৱাৰ পিছত মানে সৰু চাইজ গা ধুই মানে এইটো শৰীৰটো শুকাই ল'ব পৰা নাছিল, কাৰণ সিহঁতে পানী দি যদি অলপ তিতি যায়, ভিজি যায়, গাটো ভিজে, তেতিয়াহ'লে মুখেৰে সিহঁতে নোমবিলাক শুকাই লয় খুচৰাই, কিন্তু এইটো খুচৰাব পৰা নাছিলে। গতিকে এইটো মৃত্যু হ'ব লগা হৈছে। গতিকে আপোনালোকে এটা ভুল কেতিয়াও নকৰিব, পানীৰ ইহঁতক দি থৈ নিদিব, যাতে ইহঁতে গা ধুব নাপাৰে, যাতে ইহঁতে গাটো শৰীৰটো ভিজাব নোৱাৰে। গতিকে আপোনালোকে অলপ চেষ্টা কৰিব যাতে গাটো নিভিজে। যেতিয়া আপোনালোকে ইহঁতক আধাৰ দিব খাবৰ কাৰণে, সেই আধাৰৰ লগত পানীখিনি দিব, আৰু যেতিয়া পানীখিনি খোৱা হ'ব, আধাৰ খোৱা হ'ব, তেতিয়া আপুনি পানীৰ পাত্ৰটো উঠাই ল'ব, কাৰণ পানী থাকিলে ইহঁতে গা ধুব। আৰু হাঁহৰ কাৰণে পানী ফেভৰেট হয়, কাৰণ পানী দেখা পালে ইহঁতে গা ধুব, আৰু গা ধোৱাৰ ফলত ইহঁতৰ মৃত্যু হ'ব। গতিকে ঠাণ্ডাৰ বতৰ হয়, আপোনালোকে পানীটো অলপ দূৰত ৰাখিব, আঁতৰাই ৰাখিব, যাতে ইহঁতে গাটো ভিজাব নোৱাৰে। গতিকে আপোনালোকে এই ভুলটো নকৰিব, পানীৰ ওচৰত নথব, পানীটো অলপ দূৰত থৈ দিব। গতিকে আজি আপোনালোকক ভিডিঅ' মই দৈনন্দিন এদিনৰ পৰা 30 দিনলৈকে দি আছিলোঁ। গতিকে আজি মোৰ 14 দিন সম্পূৰ্ণ হৈছে। গতিকে আপোনালোকে চাওক, এইটো মোৰ পোৱালি, এইটো এটা ব্ৰুডিং হয়। এইটো পোৱালি অলপ সৰু আছে, আৰু এইটো ব্ৰুডিঙৰ সম্পূৰ্ণকৈ এতিয়া ডাঙৰ হৈছে। গতিকে ইহঁতে এটা 220 গ্ৰাম বা 215 গ্ৰাম, 10 গ্ৰাম এনেকৈ হৈছে। 1 পোৱা হোৱা নাই, এটা দুটা চাগে 1 পোৱা চাইজৰ হৈছে ওজন, আৰু ইয়াতে 150 গ্ৰাম এনেকুৱা চাইজৰ হ'ব চবকেইটা। গতিকে আপোনালোকে এনেকৈ ব্ৰুডিং কৰক, পানীৰ পৰা দূৰত ৰাখক। মই বাৰে কৈছোঁ, পানীৰ পৰা দূৰত ৰাখক। আৰু এইটো মোৰ 3 দিনীয়া হাঁহৰ পোৱালি হয়। ইহঁতৰ বয়স পূৰা 3 দিন হৈছে। ইয়াত ধুনীয়াকৈ ইহঁতে আধাৰ খাই আছে। আৰু ইয়াতে মোৰ এইটোত আছে কুকুৰাৰ পোৱালিবিলাক চাওক, এনেকৈ ইহঁতে আধাৰ খাই আছে। গতিকে আপোনালোকে ব্ৰডিংটো ভালকৈ কৰক। ব্ৰডিংটো যদি আপোনালোকে ভালকৈ কৰে, তেতিয়াহ'লে পোৱালিৰ মৃত্যু নহয়। আৰু আপোনালোকে ব্ৰডিঙৰ ভিতৰত যদি খুৱাই আছে, অলপ ডাঙৰ হ'লে ইহঁতক ব্ৰডিঙৰ বাহিৰত খোৱাৰ চেষ্টা কৰক, কাৰণ ইয়াত যদি পানী পেলায়, ইয়াতে খায়, ইয়াতে থাকে, তেতিয়াহ'লে হাঁহৰ কাৰণে অলপ অসুবিধা হয়। গতিকে সৰু থকা অৱস্থাত আপোনালোকে খুৱাই থাকক, অসুবিধা নাই। কিন্তু যেতিয়া অলপ ডাঙৰ হ'ব, তেতিয়া আপোনালোকে বাহিৰত ওলোৱাৰ চেষ্টা কৰিব। বাহিৰত ওলাই সিহঁতক খানা খুৱাই আকৌ ব্ৰডিঙত সোমাই ৰখাৰ চেষ্টা কৰিব। মই কি কৰোঁ, ৰাতিপুৱা ইহঁতক যেতিয়া খাব দিওঁ, ঔষধ মিলাই দিওঁ, পানীত ঔষধ মিলাই দিয়াৰ পিছত ইহঁতক মই ৰ'দত ৰাখি দিওঁ 1-1.5 ঘণ্টাৰ কাৰণে। ৰ'দত দি তাৰপিছত মই ব্ৰডিংখিনি চাফা কৰোঁ। ইয়াত মোৰ ব্ৰডিংটো চাফা হয়, আৰু বাহিৰত ইহঁতে ৰ'দো পায়। গতিকে চাওক, ইমান ধুনীয়াকৈ ইহঁতে ৰাউণ্ড মাৰি আছে। চাওক, অকলে, মই একো কৰা নাই, ইহঁতে নিজে ৰাউণ্ড মাৰি আছে, মানে খোজকাঢ়ি আছে। খোজকাঢ়াটো দেহাৰ কাৰণে ভাল, সিহঁতেও গম পায়। ধুনীয়াকৈ ইয়াতে খোজকাঢ়ি আছে, কিন্তু এইটো এনেকৈ ঘূৰি থকা নাই। চাওক কিমান সুন্দৰ এটা দৃশ্য, অকলে ঘূৰি আছে। ইমান ধুনীয়া লাগিছে। মৰ্ণিং এক্সাৰচাইজ কৰি আছে চাগে ইহঁতে। গতিকে আপোনালোকক মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে ধন্যবাদ। আৰু আপোনালোকে মোৰ ভিডিঅ'ত সকলো ধৰণৰ ভিডিঅ' পাব, ঔষধৰ বিষয়ে হওক, তাৰপিছত কেনেকৈ কি খুৱাব লাগে সেইটোৰ বিষয়ত হওক, সব বিষয়ত মই আলোচনা কৰি আছোঁ।
আৰু কৰি থাকিম গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক আপোনালোকক ইয়াতকৈ আৰু যাতে ভাল ভিডিঅ' মই আপলোড দিব পাৰো আপোনালোকক কি খুৱাব কি নুখুৱাব আপোনালোকক সবিশেষ মই জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ